ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰেলনগৰী লামডিঙত উদযাপন কৰা হয় ঈদ উল ফিতৰ। ঈদ উল ফিতৰ উপলক্ষে পুৱাই লামডিং ঈদগাহ সমূহীয়া নামাজ আদায় কৰে লামডিং ইছলাম ধৰ্মাৱলম্বী লোকসকলে। বিগত এমাহ ধৰি পবিত্ৰ ৰোজাৰ কঠোৰ ব্ৰত পালনৰ অন্তত আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰে ধৈৰ্য আৰু সংযমৰ প্ৰতীক ঈদ উল ফিতৰ। ঈদ উপলক্ষে বিশ্বজুৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখিবলৈ পোৱা যায় ব্যাপক উৎসাহ। আজি প্ৰতিটো ঈদগাহ সমূহীয়া নামাজ আদায় কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। লামডিঙত সমান্তৰালভাৱে বিশ্ব শান্তি, ঐক্য আৰু ভাতৃত্ববোধৰ বাৰ্তা কঢ়িয়াই আজি উলহ মালহেৰে উদযাপন কৰা হয় পবিত্ৰ ঈদ উল ফিতৰ। লামডিঙত প্ৰায় কেইবা শতাধিক ইছলাম ধৰ্মাৱলম্বী লোকৰ সমাৱেশেৰে মছজিদত অনুষ্ঠিত হয় ঈদৰ সমূহীয়া নামাজ। নামাজৰ অন্তত পৰস্পৰে পৰস্পৰক আলিংগন কৰি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে। প্ৰেম ভাতৃত্ববোধৰ লগতে শান্তি আৰু ঐক্যতাৰ হকে উলহ মালহেৰে ঈদৰ সমূহীয়া নামাজ সম্পন্ন কৰা হয়। ঈদ উল ফিতৰ নামাজত অংশগ্ৰহণে সৃষ্টি কৰে উৎসৱমুখৰ পৰিৱেশৰ। নিউজ ডেস্ক ৰিপৰ্ট JNKD নিউজ। আজিৰ দিনত আমি গোটেই অসমবাসীক সবকে ঈদ মুবাৰক বুলি জনাইছোঁ। সবৰ আমাৰ ফালৰ পৰা সবক শুভেচ্ছা থাকিল ঈদৰ, আৰু সবে ভালদৰে ঈদটো কাটিব লাগে তেনেকৈ আমি এটা চিন্তাধাৰাত আছোঁ। সবে ভালদৰে আমি ঈদ মানাম, আমি এনেকুৱাই এটা সামৰি বৰ্তমান আমি উপস্থিত হৈছোঁ ঈদগাহত উপস্থিত হৈ পেলাই আমাৰ ঈদৰ শুভেচ্ছা সবৰ ওচৰত থাকিব। ইনশাআল্লাহ আমি সবে মিলি পেলাই ধুনীয়াকৈ ঈদটো মানাম। লগভগ 300 পৰা 400 মানুহৰ এটা আয়োজন হ'ব পাৰে, তাতকৈ বেছিও হ'ব পাৰে, কমো হ'ব পাৰে। अदा कर रहा हूँ, बस नियत हो जाए। आप लोग घर से आए वही नियत करके कि हम ईद की नमाज पढ़ेंगे तो वो भी नियत हो जाता है। जबान से कहने की जरूरत नहीं, दिल से इरादा कर ले। नियत का नाम वही है कि दिल से इरादा करना। हम दिल से इरादा कर ले, ठीक है इंशाल्लाह। तो शेर तकबीर पहले इमाम साहब अल्लाह अकबर कहेंगे, उसके बाद साना पढ़ा जाएगा और उसके बाद जाहिर